এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰো নিশ্চয় ভালে আছে। আৰু আজি মোৰ গলত গামোচা এখন আছে, যেহেতু অনুমান কৰিব পাৰিছেই কিজানি। আজি যাব ওলাইছো মই ওচৰতে এখন শিৱৰ থান আছে, তাতে যিহেতু এখন শৰাই আগবঢ়া হৈছে। আজি ভাদ মাহৰ প্ৰথমটো সোমবাৰ, আমাৰ ভাদৰ মাহ হিচাপে পালন কৰা হয়। সেয়ে মই আপোনালোকক দেখুৱাই আছো আৰু নিৰ্ভমা ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নেক্সট এটা ভিডিঅ'ৰ সৈতে আৰম্ভ কৰিছো। বাৰু চাই থকা আপোনালোকে, পৰৱৰ্তী পৰ্যায়ত মই ভিডিঅ'টো দেখুৱাই গৈ আছো। আৰু এয়া মোৰ হাতত শৰাই আছে, এয়া মই দেখুৱাই দিছো আপোনালোকক। আৰু এয়া বাইদেউসকলে নাৰিকল কাটি আছে। এজনী মোৰ বা, মই দেখুৱাই দিছো। এজনী মোৰ বৰমা, আৰু এইফালে বহি আছে মানুহবিলাক, মই দেখুৱাই দিছো। আৰু এজনী মইনাজনী ভাগিন হয় মোৰ। এইফালে তিৰপাল পাৰিছে, এয়া যিহেতু মানুহবিলাক আহিবৰ সময় হৈছে। আজি ভাদ মাহৰ প্ৰথমটো সোমবাৰ, আৰু আমাৰ এইফালে হৈছে ভাদ মাহটো পালন কৰা হৈছে। সেয়ে ভাদৰ মাহ হিচাপে চাকি এগছি শিৱৰ নামত দিলো। আৰু সকলোকে ভালে ৰাখক ভগৱানে, মোকো ভালে ৰাখক, ঘৰৰ পৰিয়ালৰ সকলোকে ভালে ৰাখক। আপোনালোকে চাই থাককচোন ভিডিঅ'টো, আৰু কেনেকুৱা পালে কমেন্টৰ সৈতে জনাব মোক। এইফালে নামৰ মানুহ সকলো আহি পেলাই বহিছে নাম গাবৰ কাৰণে। নাম গাবৰ কাৰণে ময়ো বহিলো এওঁলোকৰ লগতে। এয়া চাওকচোন আপোনালোকে, মই কুলকুলিও বজাইছো, নামো দিছো। যিহেতু বাকী বিলাকে নাম ভালদৰে দিব নাজানে, এইবাবে মোকে দিব দিলে, ময়ে দি দিলো। নাম ধৰোতে ধৰোতে যদি সন্ধিয়াই হ'ল, নাম এৰিবৰ হ'ল। বৰমাহঁতে পিঠাগুৰি সানিছে। পিঠাগুৰিটো নহলে নহয়েই বাৰু, পিঠাগুৰিটো মেইন। যদিও আপোনালোকে পিঠাগুৰি খাই ভাল পায়, তেতিয়াহলে কমেন্টৰ সৈতে জনাবচোন। এইফালে ফল প্ৰকাৰবোৰ কাটি আছে বৰমাহঁতে, এয়া। আৰু যিহেতু নামো শেষ হ'ল, আৰু এওঁলোকে যিহেতু আজি বহুত গৰমো পৰিছে, তথাপিও নাম গাব এৰা নাই। এয়া লাষ্ট পৰ্যায় প্ৰসাদ বিলাইছে, যিহেতু শেষেই হ'ল সকলো, প্ৰসাদ বিলাইছে। এয়া প্ৰসাদ, আৰু এইফালে আছে পিঠাগুৰি। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।